हेलो फ्रेंड्स আজি আইছো আকৌ নতুন এটা ভিডিও লৈ আজি আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ ৰেসিডেন্সিয়েল বিল্ডিংত উইন্ডোত কেনেকৈ ডিজাইন কৰা হয় আমাৰ ব্ৰিক্স ওয়াল দি যেটো আমি ডিজাইন কৰো এলিভেশন যেটো বাহিৰৰ ফালে এটো দেখাটো ধুনিয়া হয় আৰু বৰষুণৰ পানীৰ কাৰণেও এটো সেফটি হয় তো এটা আমি কেনেকৈ ডিজাইন কৰিব পাৰি এটো মই আজি এটো ভিডিওত আলোচনা কৰিম তো বলক ভিডিওটো আৰম্ভ কৰো তো ভিডিওটো আৰম্ভ কৰাৰ আগতে অলপ কৈ দিছো এটো হল আমাৰ 4 BHK ৰেসিডেন্সিয়েল বিল্ডিং এটো চাৰিটা ব্লক আছে চাৰিটা এপাৰ্টমেন্ট আছে তো এটো রুম কেটা এটো প্ল্যানিং মই ব্ল্যাক এদিন আপোনাক ব্ল্যাক ভিডিওত দেখাম আজি অকল উইন্ডো ডিজাইনটো মই দেখাই দিছো কেনেকৈ ব্ৰিক ওয়ালটো কৰিব লাগে তো বলক আমি ভিডিওটো আৰম্ভ কৰো গোটেই বিল্ডিংটোত আপোনালোকৰ 5 ইঞ্চি ওয়াল দিয়া হৈছে গোটেই পাৰ্টিশন ওয়াল হোক আৰু বাহিৰৰ এক্সটেৰিয়ৰ ইন্টেৰিয়ৰ যিমান ওয়াল আছে গোটেইখিনি 5 ইঞ্চি ওয়াল দিয়া হৈছে আৰু ডোৰ উইন্ডোৰ ফ্ৰেমবোৰো এনেকৈ দিয়া হৈছে 6 ইঞ্চি যাতে এটো প্লাষ্টাৰৰ লগত মিলি যায় তো বলক আমি বাহিৰলৈ যাওঁ তো বাহিৰৰ ফালে এটো দেখাবো আপোনালোকে এনেকুৱা এই উইন্ডোখিনি যাব এলিভেশন ওলোৱা আছে এটো চাওক উইন্ডোত এলিভেশন ওলোৱা আছে বাহিৰ ফালে এটো গাঁথনিটো কেনেকুৱা কৰা হৈছে 5 ইঞ্চিৰ ওপৰত এটো যেটো চৌকাট লগাব যে চৌকাটৰ বাহিৰে বাহিৰে আপোনালোকৰ 10 ইঞ্চি এটা ওয়াল গাঁথি দিয়া হৈছে তাৰমানে 10 ইঞ্চি এটা ইটা গাঁথি দিয়া হৈছে আৰু ওপৰ ফালে যেটো দেখিছে ওপৰ ফালে এটা ঢালাই দিয়া হৈছে যাতে ওপৰত তো ইটা দিলে না থাকিব হেকাৰণে এটো যেটো লিন্টেল যেটো দিয়া হয় লিন্টেলৰ লগত এটো ঢালাইটো আগফালে বঢ়াই দিয়া হৈছে যাৰ কাৰণে এটো সাপোৰ্ট এটাও পাইছে আৰু তলৰ গাঁথনিখিনি ভাল কৰি থাকিব এটো আপোনালোকে ইচ্ছা কৰিলে আৰসিসি ৰড দি এটো ঢালাই দিব পাৰে আৰসিসি দি ঢালাই কৰি দিব পাৰে আৰসিসি দিলে আৰু বেছি সেফটি ওয়াল ফাটি যোৱাৰো চান্স কম থাকে আৰু আপোনাৰ ফিচাৰ যদি এলুমিনিয়াম যদি আপোনাৰ লগাব বিচাৰিছে এলুমিনিয়াম লগাওটো সুবিধা হয় ইটাতকৈ ঢালাই দিলে আপোনাৰ অলপ বেছি সেফটি এটো খালি অকল ওপৰত ঢালাই দিয়া হৈছে আপোনালোকে সব ফালে এনেকৈ ঢালাই দিব পাৰে এনেকৈ বনালে আপোনালোকৰ দেখিবলৈ ধুনিয়া হয় উইন্ডোৰ আৰু ডিজাইনটো বহুত ধুনিয়া লাগে কালাৰ সালাৰ কৰিলে বহুত ভাল লাগে খালি প্লাষ্টাৰিং কৰোতে আপোনালোকে মাইন্ড কৰিব লাগিব এই তলত যেটো কি আছে তলত যেটো এলিভেশন বাহিৰত ওলোৱা আছে এটোত প্লাষ্টাৰ কৰোতে আপোনালোকে অলপ হেলনিয়া কৰি প্লাষ্টাৰ কৰিব যাতে বৰষুণৰ পানী নেবা কিবা যদি পৰে ইন কেস তো পানীটো লগালগ যাতে বাহিৰত পৰি আহে তো এইখিনি আছিল আজি আমাৰ জানিবলগীয়া এই ভিডিওটোত যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ